हेलो गाइस मोर प्रथमটো ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে চাইছে দেশী সত্য যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব কাৰণ আজি এটা এডভেঞ্চাৰ ৰাইড হ'ব গৈ আছে আৰু যদি হে কোনোবাই এডভেঞ্চাৰ ৰাইড বেয়া পায় তেনেহলে ভিডিওটোৰ পৰা আঁতৰিয়ে যাব কোনো কথা নাই সেই সকলোলৈকে ধন্যবাদ জনালো আৰু এতিয়া আমি ভিডিওটো আৰম্ভ কৰো বলক তো বন্ধুসকল আমি ঘৰৰ পৰাই যাত্ৰা আৰম্ভ কৰিছিলো যদি আপোনালোকক সকলোখিনি দেখুৱাব পৰা নাযাব তথাপিও আমি একদম টু দি পইণ্ট দেখাম যে সেই ঠাইডোখৰ আমি কেনেকৈ গৈ উলিয়ালোঁ আচলতে আমি নিজে চিনি পোৱা নাছিলোঁ আমি পোনপ্ৰথমে যোৰহাটৰ নৰালি ফালেদি আহিছিলোঁ যোৰহাটৰ নৰালি ফালৰ পৰা অহাৰ পিছত তিতাবৰৰ যিটো এইটো তিনিআলি পাইছোঁ তিনিআলিৰ পৰা আমি লেফ্ট লৈছিলোঁ লেফ্ট লোৱাৰ পাছতে আমি গৈ আছোঁ একদম পূৰা ষ্ট্ৰেইট আচলতে জেগাখিনি ক'ত আছে আমি ইমান গম নাপাওঁ লগৰবিলাকক ফোন কৰিছোঁ কিছুমানে যোৱাই নাই দেখাই নাই কথা বহুত ধৰণৰ কৰিছিল কিন্তু তথাপি আমি ভাবিলোঁ কি যোৱাটোতো আমি নেটত চাৰ্চ কৰিছিলোঁ অনলি গাঁওখনৰ নাম ওলাইছিলে বান্দৰচলীয়া কিন্তু আমাৰ যাবলগীয়া আছিল বান্দৰচলীয়া ৱাটাৰফল কিন্তু বস্তুটো নেটত শ্ব'য়ে কৰা নাছিল নেটত দিয়া নাছিল কোনো ধৰণৰ তাৰপিছতে আমি এই যি তিতাবৰ তিনিআলিৰ পৰা আপোনালোকে আহিলে ন তাৰ পৰা ডাইৰেক্ট ষ্ট্ৰেইট আহিব যদি গড়ালি হৈ আহে এইটো তিতাবৰ চাৰিআলিৰ পৰা আপুনি লেফ্ট ল'ব যদি গড়ালি হৈ আহে যদি নৰালি হৈ আহে তেতিয়াও লেফ্টে ল'ব লাগিব তাৰপিছত আপুনি চিধা গৈ থাকক চিধা যোৱাৰ পিছত আপুনি বেছি দূৰ যাব নোৱাৰে ইয়াৰ পৰা 2 কিলোমিটাৰমানৰ আঁতৰতে আপুনি এনেকৈ সোঁহাতে সোমাই যাব লাগিব সোঁহাতেৰে সোমাই যাব সোমাই যোৱাৰ পাছত আপুনি চিধা গৈ থাকক ক'তো সোমাব নালাগে একদম চিধা যাব ৰাস্তা কিন্তু বৰ আল্টিমেট ৰাস্তা হৈ আছে ইমান বেয়া নাপাব আপুনি এই চোৱা গৈ অৱশ্যে বহুত ধুনীয়া এটা পৰিৱেশ মানে এটা গাঁৱলীয়া পৰিৱেশ এডভেঞ্চাৰ বুলি ক'লে এনেও ভালেই লাগে এডভেঞ্চাৰ ফিল্ডটো এতিয়ালৈকে পোৱাই নাই আচলতে পাওঁতে কেনেকুৱা ঠাইডোখৰ সেইখিনিও আমি ইমান গম নাপাওঁ তাৰপাছতে আমি গ'লোঁ যোৱাৰ পাছত দেখিলোঁ এয়া চব পাহাৰ দেখিছে এনো সেয়া পাহাৰ আচলতে আমি ভাবিছোঁ কি মনতে পাহাৰ সেই পাহাৰটোলৈকে যাবগৈ লাগিব তাৰপিছত আমি চিধা ষ্ট্ৰেইট আহি থাকিব ক'তো ৰ'ব নালাগে এই দলংখন দেখিছে এই দলংখন যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আপোনালোকে আহি থাকিব তাৰ পৰা অলপ দূৰ যোৱাৰ পিছতে আপুনি এটা তিনিআলি পাব এইটো তিনিআলি দেখিছে ন এই তিনিআলিটোৰ পৰা আপুনি লেফ্টত যাব লেফ্টত নহয় চৰি ৰাইটত যাব ৰাইট সোঁহাতে সোমাই দিয়াৰ পাছতেই আপোনালোকে ৰাস্তাটো অলপ বেয়া হয় এইটো অলপ আগৰ পৰা ঠিকেই আছে এইটো ৰাস্তাত আপুনি ষ্ট্ৰেইট গৈ থাকিব ক'তো সোমাব নালাগে ষ্ট্ৰেইট গৈ থাকিব তাৰপিছতে এনেকৈ টাৰ্ণিং এটা পাব তিনিআলি এটা এই তিনিআলিটোৰ পৰা আপুনি ষ্ট্ৰেইটেই যাব চিধা গৈ থাকক ব্লক দিয়া ৰাস্তা তাৰপাছতে আমি এটা কেঁচা ৰাস্তা পাম এতিয়া অলপ দূৰ আগত গৈ আপুনি এটা আৰ্মি কেম্প পাবই চিধা গৈ থাকিব লাগিব অনলি ষ্ট্ৰেইট গৈ থাকক তাৰপিছত কিমান ধুনীয়া পৰিৱেশ এটা বাগানৰ দুটা দুটা কোনো কোলাহল নাই বহুত ধুনীয়া পৰিৱেশ আৰু বুজাব নোৱাৰোঁ নিজে দেখাৰ পাছতে অনুভৱ কৰিব পাৰিব বুজাব পৰা নাযায় তাৰপিছত দেখি আছোঁ ৰাস্তাটো অলপ বেয়া হৈ আছে আৰু বোকা পানী হ'বই আৰু এডভেঞ্চাৰ ৰাইড কৰিব আহিছোঁ যেতিয়া আৰু এইখিনিতো কষ্ট সহ্য কৰিবই লাগিব আৰু ভাল ফিল্ড এটা পাবলৈ হ'লে ছাইডত এইটো ছাইডে মহাতে আপোনালোকে আৰ্মি কেম্পটো দেখিবই দেখিছে আৰ্মি কেম্প বেয়া আছে ছাইডে আৰ্মি কেম্পটো আছে আৰু চিধা আমি গৈ থাকিব লাগিব অলপ দূৰ কিমান দূৰ গৈ চাওঁ অলপ ৰাস্তাটো এতিয়ালৈকে আমি যিমান দূৰ আহিলোঁ এডভেঞ্চাৰ ফিল্ড পোৱাই নাই এতিয়াৰ পৰা আমি এডভেঞ্চাৰ ফিল্ড পাবলৈ আৰম্ভ কৰিছোঁ পাহাৰৰ একদম কাষতে আছোঁ বৰ্তমান আমি পাহাৰৰ একদম কাষতে আছোঁ আচলতে ঠাইডোখৰত কোনদিগি যাব এতিয়ালৈকেও আমি গম পোৱা নাই চিধা গৈ আছোঁ আমাক যেনেধৰণে বুজাইছে তেনেধৰণে গৈ আছোঁ তিনিআলিটো যেন পাইছিলোঁ তিনিআলিটোতে দাদাজনক সুধিলোঁ আৰু দাদাজনে আমাক এনেকৈ বুজাই দিলে যে আৰ্মি কেম্পৰ ছাইডেৰে গুচি যাবা তো আমি আৰ্মি কেম্পৰ ছাইডেৰে আহি আছোঁ ৰাস্তাতে আকৌ দুই এজনে আমাক লগো পাইছিলে কৈছে বোলে চাবা ভাইটি বেগবোৰ অলপ লাহে লাহে মাৰিব মানে কি পাহাৰত এঢলীয়া থাকে ন তো বেগৰ তেওঁলোকৰ কামেই নাইকিয়া হৈ গ'ল স্কুটি বেগ ফেইল হৈ গ'ল গতিকে আমাকো সতৰ্কবাণী কৰি থৈ গৈছে আৰু চাওঁচোন কি হয় এনেধৰণে গৈ আছোঁ পিছে মোৰ বাইকখন বৰ হেভি বাইক নহয় পালচাৰ 125 NS 125 লৈ আহি গ'লোঁ আৰু সেইবোৰ নাজানো আৰু দেই ভগৱানে জানে একমাত্ৰ চলাব পাৰোঁ নে নোৱাৰোঁ সেইখিনিও নাজানো আৰু ইফালে পাহাৰৰ এলেকাত আৰু এটা এডভেঞ্চাৰ ৰাইড কৰে খুবেই মন আছিল সেইবাবে ওলাই আহিলোঁ লগৰটোৰ লগত আৰু বৰ বেছি টকা পইচাও নাই যেন বহুত দূৰত যাবৰ বাবে তো ওচৰতে ভাবিলোঁ যদি ওচৰতে আছে যাওঁচোন ওচৰতে কিবা এটা চাই আহোঁ তো আহিলোঁ এতিয়া কি হয় নাজানো আৰু অলপ ভয় লাগিছিল কাৰণ অসম নাগালেণ্ডৰ সীমা কি বা হয় একো নাজানো একো কাকো চিনিও নাপাওঁ তো গৈ আছোঁ আৰু ভয় সকলোখিনি সামৰি কাৰণ এডভেঞ্চাৰ লাইফটো আৰু ট্ৰেকিংটোৱে মেইন ন
তো এনেধৰণে গৈ আছোঁ কিন্তু ধুনীয়া লাগিছে কিন্তু যিটো আশা কৰিছিলোঁ মানে তাতকৈ বেছি ভাল লাগিছে যিটো আশা কৰিছিলোঁ তাতকৈ বেছি ভাল লাগিছে বুজাব নোৱাৰা অনুভূতি লাগিছে পাহাৰৰ ওপৰৰ পৰা এনেকৈ বাইক চলোৱাৰ প্ৰথম এইটো প্ৰয়াস আছিল মোৰ লগৰটোৱে কৈছে কিন্তু বেগ লাহে লাহে মাৰিবি দেই তাৰ মানে ভয়টো বহুত বেছি আছিল সেইবাবে এনেকৈ কৈছে তাৰপৰা দেখিছোঁ এতিয়া দেখিলোঁ দুটা ৰাস্তা আছে কিন্তু সি তাতে গাড়ী ধৰি আছিলে এজনে এইখিনিতে আকৌ আমাৰ কি হ'ল কেমেৰাটো অলপ অফ হৈ যায় তাৰপিছত মানে কি আমাৰ লগৰজনে কেমেৰাটো কৰাত ইমান পাৰফেক্ট নহয় সি আকৌ বন্ধ কৰি দিলে তাৰপাছতে চাওকচোন ইমান ধুনীয়া পৰিৱেশ পানীৰ মাজে মাজে বাইক চলোৱাৰ আমেজ এতিয়াহে অনুভৱ কৰিছোঁ আচলতে ৰাইডটো মানে আল্টিমেট লাগিছে কি ক'ম এতিয়া দলঙৰ আগতে ওপৰলৈ গৈছিলোঁ আজি দলঙৰ ফাৰ্ষ্ট টাইম দলঙৰ তলেৰে বাইক চলাইছোঁ কি ধুনীয়া পৰিৱেশ চাওকচোন এটা পাহাৰীয়া অনুভৱ না কোলাহল আছে না হুলস্থুল আছে একদম নিজানতা একদম পানীৰ কিলকিলনি গৈ আছোঁ এতিয়া ক'ত যাম নাজানো ভয়ো লাগিছিলে বহুত আনন্দও লাগিছিলে ভয়খিনি চব পাহৰি পেলাইছিলোঁ চাওকচোন আপোনালোকে চাওকচোন বাৰু কিমান ধুনীয়া ৰাস্তা ইয়াত আহক আৰু জীৱনৰ সৰু এটা মুহূৰ্ত পাৰ কৰক আপোনালোকে ভাবিব দুবাৰ আকৌ আহিবলৈ বিচাৰিব ইয়ালৈকে ইমান ধুনীয়া এটা পৰিৱেশ বুলি মই ভবা নাছিলোঁ এতিয়া লাষ্ট ডেষ্টিনেশ্যন পইণ্টটো কেনেকুৱা হ'বগৈ নাজানো কিন্তু যিটো ৰাইড একচুৱেলি দুটা ৰাইড ভাল ৰাইড মানে কি ক'ম আপোনালোকক বুজাব পৰা নাই মই আপোনালোকে নিজে আহিলে গ'লে বুজি পাব আৰু আচলতে জেগাডোখৰ অলপ ৰিক্সি হয় গতিকে অলপমান ৰিক্সি হয় বৰ মানে ভয় ইমানো ৰিক্সি নহয় কিন্তু নিজৰ মানে চলোৱাৰ হেৰিটোৰ কাৰণে কৈছোঁ মানে কি চকুত যিবোৰ ওলাই আছে গছৰ ডালি চালি সোমাব পাৰে গতিকে যদি হেলমেট পৰিধান কৰি যায় তেনেহ'লে চেফটি হ'ব কিন্তু মইতো আৰু প্ৰথমবাৰ গৈছোঁ হেলমেট লৈ গৈছোঁ কিন্তু পৰিধান কৰি নগ'লোঁ তথাপি দুই এডালে নিদিলে আৰু চেফটিটোকে আপোনালোকে চেফ চাইড হৈ যাব হেলমেটটো পাৰিলে লগাই যাব বহুত ধুনীয়া ঠাই মানে কি চাই যাওক ইয়ালৈ অহাৰ মই কোনো আগতীয়া প্লেন নাছিলে তো ঘপককৈ প্লেনটো কৰি পেলালোঁ আৰু ইয়াৰ পাছত ক'ত যাম এতিয়ালৈকে কোনো কাটাং কৰা নাই এনেকুৱা ধৰণৰ ঠাই অসমত আৰু ক'ত বা আছে আচলতে ওচৰত হ'লে ভাল হয় ইমান টকা পইচাৰ সুবিধা নাথাকে তেনেকৈ আৰু কামৰ পৰাও ইমান ধৰি লওক ছুটি পোৱা নাযায় একচুৱেলি মই এটা প্ৰাইভেট জব কৰি আছোঁ বৰ্তমানে আৰু তাৰ মাজতে দুই এটা ছুটি উলিয়াই এনেকৈ এনজয় কৰি ভাল পাওঁ কামৰ ব্যস্ততাই মানে একদম পূৰা মাথাত ধৰি যায় কিন্তু ইয়ালৈ যোৱাৰ পাছদিনাৰ পৰা মানে আপোনাৰ কি কৈছে গোটেই ষ্ট্ৰেছখিনি তাত আহি হৈ আহিছে এতিয়া গাৰ্লফ্ৰেণ্ড এইবিলাকতো বাদেই দিব আপোনালোকে মই কৈছোঁ নহয় ইয়ালৈ যোৱাৰ পাছত আপুনি যিটো ফিল অনুভৱ কৰিব পাৰিলে কিবা এটা খাবৰ কাৰণে কিন্তু লৈ যাব তাতে কোনো দোকান নাপায় কিন্তু সেইটো কথা কৈ দিম দোকানৰ তাত অভাৱ আছে এনেদৰে প্ৰায় গৈয়ে আছোঁ আমি কেতিয়াকৈ পাম হৈ গৈছোঁ কিন্তু সেইটো ভগৱানে কেতিয়াকৈ খাম মই কাৰণ মোৰ এইটো ৰাস্তাটো চলাই কি ভাল লাগিছে মই আনিছোঁ এটাই আশা কৰিছিলোঁ যে বাইকৰ তেল শেষ নহ'ব তেল শেষ হ'ব লাগিব আৰু চলাবা আৰু খেলিবা আৰু ইমান ধুনীয়াকৈ এনেদৰে গৈ আছোঁ আমি ধুনীয়া লাগিছে আধা দুটা পাহাৰৰ মাজেৰে যোৱা যাব নোৱাৰা অনুভূতি প্ৰায় 2-3 কিলোমিটাৰমান এনেদৰে আমি পাহাৰৰ মাজে মাজে যোৱাৰ পাছতে এই ঝৰ্ণাটো পাইছিলোঁ তাৰপাছত ভাবিছোঁ এই ঝৰ্ণাটোকে চাবলৈ ইমান দূৰ বাট আহিলোঁ নে কিন্তু আচলতে আমাৰ এই লক্ষ্য আমাৰ ঝৰ্ণাটো চোৱা নাছিল আচলতে আমি যিটো ট্ৰেক যিটো পানীৰ মাজে মাজে অহা বহুতৰ যিটো পাইছিলোঁ সেই আনন্দটো ল'বৰ বাবেহে আহিছিলোঁ তথাপি কিন্তু ঝৰ্ণাটো চলত গৈ এটা বোলো ফটো এটাকে মাৰোঁ আৰু এইটো যিয়ে পালোঁ ঝৰ্ণা কিন্তু লগৰটোৱে কিন্তু ভিডিঅ'কে কৰি থৈ দিলে বোলো ফটো এটা আমাৰ
নাই সি ভাবিলে ভিডিঅ'টো কৰি থৈ দিলে চাওকচোন কি ধুনীয়া প'জ শ্বাহৰুখ খানে গোটেইটো আৰু নহয়নে বাদ দিয়ক এইবোৰ তাৰপিছতে ওপৰত চাওকচোন মাত কিছুমান শুনা পালোঁ মই ভাবিলোঁ নহয় ওপৰৰ পৰা আহোঁগৈ ওপৰলৈ যাবৰ বাবে দেখিলোঁ ইয়াৰ ধৰিবলৈতো কোনো সুবিধা নাছিলে কিন্তু তথাপিও তেনেকৈ ধৰণে উঠি যাবলৈ বিচাৰিলোঁ চাওকচোন ভয় লাগিছিল অৱশ্যে কিন্তু ভয় লাগিলে কি হ'ব ভয়ৰ পাছতেতো মজাটো আছে তো ব'লক ময়ো গৈ আছোঁ তলত অৱশ্যে 2-3জন মানুহো আছে মোৰ লগৰজন আকৌ কি হ'ল গম পাইছেনে আগতীয়াকৈ উঠি গুচি গ'ল সি কিন্তু কেনেকৈ বগাই বগাইহে উঠি গৈছে পিছত দেখাম বাৰু ভিডিঅ'ত তাৰপিছত এই আছোঁ ওলাই সোমাই আহিছোঁ কিন্তু আন্ধাৰ টাইপৰ লাগিছে একদম পাহাৰত উঠি আছোঁ ইমান ধুনীয়া এটা পৰিৱেশ কৰিবলৈ এইখিনিত কিন্তু পিছল আছে দেই আপোনালোকক কৈ থওঁ এই ঠাইডোখৰত যেতিয়া নামিব আপোনালোক যদিহে উঠি আহে ওপৰলৈ এই ঠাইডোখৰত নামোতে কিন্তু একদম সাৱধানে নামিব নাইবা আপুনি ডাইৰেক্ট তলত পৰিব আৰু হয়তো মৃত্যু কাষলৈ ল'ব পাৰে গতিকে অকণমান ৰিক্সি হয় ৰিক্সি হ'লে আপোনালোকে সাৱধানে নামিব এয়া দেখিছে ন মোৰ পাছত আছে আৰু আহি আছিল তাৰপিছত এই লগৰজনে আকৌ চেনেল টেনেল খুলি লৈছে ভয় আৰু চেনেল কিজনী পিছলৈ পৰি যায় আৰু আপোনালোকেও পাৰিলে খুলি ল'ব মই কিন্তু খোলা নাছিলোঁ আচলতে মই এইবিলাক ক্লিপ ভাল নাপাওঁ কাৰণেই নুখুলিলোঁ কিন্তু পিছতহে গম পাইছোঁ যে খুলি ল'ব লাগিছিলে তেতিয়া মজাটো বেছি লাগিল হয় মই চেণ্ডেল পিন্ধি এনেদৰে আগবাঢ়ি গ'লোঁ আৰু ভিডিঅ'টো মই কৰি আছোঁ যেন মজা গৈছে কিন্তু বহুত এডভেঞ্চাৰ ফিল লাগিব আপোনালোকে একদম চৰাই কিলকিলনি শব্দ পাহাৰৰ জুৰিৰ যিটো ঝৰ্ণাৰ আপোনাৰ মাত আঁতৰৰ পৰা শুনিব পাৰিব একদম মজা লাগিছে আপোনালোকে আহিব এবাৰ ইমান ধুনীয়া পৰিৱেশ চাওক জংঘলৰ মাজে মাজে আহি আকৌ এটা ওপৰত পাই গ'লোঁ চাওকচোন ৱাটাৰফল ইয়াত কিন্তু বহুতে গা ধুইছে আমি অৱশ্যে গা নুধুলোঁ আৰু আকৌ লেতেৰা নকৰোঁ বুলি নধৰিলোঁ অৱশ্যে অলপমান লেতেৰা হৈছিল আৰু ৰাস্তাটোত আহোঁতে যি কি নহওক বহুত ভাল লাগিল ইয়াতে আহি আপোনালোকেও যদি এটা মিনি এডভেঞ্চাৰ কৰিব বিচাৰে তেনেহ'লে ওচৰতে আছে যোৰহাট নাগালেণ্ডৰ সীমা তিতাবৰ অঞ্চলতে আছে আপোনালোকে আহক ইয়ালৈ আৰু জীৱনৰ এটা মুহূৰ্ত ইয়াতে নিয়াওক চাব কিমান ধুনীয়া ফিল হয় তাৰপিছত আপোনালোকে অহাৰ পাছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে ঠাইডোখৰ আৰু যদি ভিডিঅ'টো আজি বহুত দীঘল হৈছে কাৰণ প্ৰথম বনাইছোঁ ভিডিঅ' গতিকে বেয়া নাপাব ধন্যবাদ